আৰু এটা কোশ্চেন দেখা এইটো কোশ্চেনে কিন্তু প্ৰিভিয়াছ ইয়াৰত আহিছিল যোৱা বছৰ পৰীক্ষাত আহিছিল তোমালোকৰ এডিআৰএত দেখা কিমান ইজি আমাক কি কৰিছে দেখা যদি এইটো হয় তেনতে ইয়াৰ ভ্যালুটো আমাক ওলাব দিছে দেখা ইয়াৰ পৰা এইটো যেটো দিয়া আছে নহয় ইয়াৰ পৰা আমি ধুনিয়াকে x ৰ ভ্যালু আমি কি লব পাৰি 2y = কিমান লব পাৰো 3 বাস এই 2 আৰু 3 জাস্ট ইয়াতে বহাই দি আৰু সিম্পলিফাই কৰা তোমাৰ যেটো লাগে হেতু আহি যাব তো দেখাছন কিমান হয় তো 3 * x मतलब 2 plus 5 into y3 याते 3 into 2 minus 5 into 3 बस plus into 6 into 2 plus 4 into 3 divided by 6 into 2 minus of 3 बस just x और y value तो यार पर আমি বহাই দিলো বাস এতিয়া ইয়া ক্যালকুলেট করা হলো ক্যালকুলেশন করতে কিমান টাইম লাগে বেশি টাইম না লাগে অলপ এক্সপার্ট চেষ্টা করা দেখা এটো হৈ গল 6 এটো হৈ গল 15 এটো হৈ গল 6 minus of 15 হৈ গল ইয়াতে তুমি দেখা এটো কিমান হ'ব 12 plus 12 এটো হ'ব 12 minus of 3 বাস এতিয়া তুমি দেখাছন ইয়াৰ পৰা 6 আৰু 15 मतलब কিমান তোমাৰ 21 ঠিক আছে 6 15 ৰ পৰা 6 কলে কিমান হ'ব তোমালোকে কোৱাছন 15 ৰ পৰা 6 কলে কিমান হ'ব কোৱা এটো কিন্তু মাইনাস আছে 6 minus 9 15 নহয় জানো এটো কিমান হ'ব কোৱাছন 6 minus of 15 मतलब 9 হৈ যাব কিন্তু মাইনাস আহিব মাইনাস তুমি ইয়াতে লিখিলো বাস একো নাই ইয়াতে কিমান হ'ব দেখাছন ইয়াতে দেখাছন 12 minus 3 দেখা 12 minus 3 मतलब 9 ইফালে 12 plus 12 मतलब 24 পাই যাবা তো ইয়াক এতিয়া সিম্পলিফাই কৰা ইয়াক যদি তোমালোকে যদি সিম্পলিফাই কৰা নহয় দেখা তলত তো দুটাৰে 9 আছে তো 9 দে দিয়া ইফালে হল -21 ইফালে হল তোমাৰ 24 তো দেখা এতিয়া কিমান পাবা তুমি মই ইয়াতে আহিছো দেখা ইয়াৰ পৰা স্টার্ট কৰিম এতিয়া দেখা 24 ৰ পৰা 21 গলে আমাৰ থাকিব 3 সৰি ওপৰত থাকিব আমাৰ 3 তলত থাকিব কিমান 9 তো কিমান হৈ যাব 1/3 হ'ব তাৰ মানে 1/3 কি হৈ যাব ইয়াৰ কারেক্ট অপশন হ'ব তাৰ মানে কোনটো অপশন কারেক্ট হ'ব দেখা এক নম্বৰ অপশন কারেক্ট হ'ব দেখা কিমান ইজি জাস্ট আমাক কি কৰিব লাগে ইয়াৰ পৰা x আৰু y ৰ মানটো লৈখিনি ইয়াতে বহাই দিয়া আৰু এক সৰু লৰা ছোৱালী বেলকৰ নিচিনাকে জাস্ট আমাক ইয়াতে কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগে বাস এইখিনি পাৰিবানে তোমালোকে আই থিংক তোমালোকে নিশ্চয় পাৰিবা এটো কৰিবলৈ একদম ইজি হয় বেছি টাইম না লাগে কিন্তু এইবিলাক কৰোতে ঠিক আছে দেখা যোৱা বছৰ পৰীক্ষাত আহা কোশ্চেন হয় সো তোমালোকে ভালকে প্ৰ্যাকটিস কৰিবা